ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে মই কেইটামান বস্তু আপোনালোকক ক্লিয়াৰ কৰিব বিচাৰোঁ। বহুতে মোক এটা বস্তু কয় মানে ইমান কম দামত দাদা কেনেকৈ দিব পাৰে, চৌধুৰী গাড়ী নে কিনাইলে কিহেৰ গাড়ী মানে ইমান কম দামত কেনেকৈ দিয়ে, ভাঙা এইবিলাক বেয়া গাড়ী এনেকৈ কয়। দাদা চাওক, এতিয়া মই মানে কি এতিয়া কম দামত দি আছোঁ কাৰণে মানুহে মোক কয় মানে দাদা ইমান কম দামত কেনেকৈ দিয়ে, মানে মানুহক মানে কম দামত দিলেও বেয়া হয় আৰু বেছি দামত দিলেও মানে কয় হাই ৰেট। এইটো কাৰণে মই আপোনালোকক কৈ আছোঁ কিহৰ কাৰণে কম দামত দিব পাৰোঁ। কম দামত দিয়াৰ ৰিজনটো মই আপোনালোকক কৈ আছোঁ। ইয়াত ডাইৰেক্ট মালিকৰ পৰা ডাইৰেক্ট আপোনালোকে গাড়ীখন পাই আছে। ইয়াত কোনো ধৰণৰ থাৰ্ড পাৰ্টি ইয়াত মানুহ নাই, লগতে আমাৰ মতে ডুপ্লিকেট ইউটিউবাৰ নাই। আপোনালোকেতো গমেই পায় আমাৰ অসমত 90% ইউটিউবাৰে ডুপ্লিকেট ভিডিঅ' বনায়। পইচাৰ লগত বৰ্তমান কম দামী গাড়ীবিলাকৰ মানে এইখন গাড়ীখন 1,40,000 টকা দাম। এইখন গাড়ী লৈ হেনা ডিলাৰত যদি যায় আৰু আমাৰ মতন যদি ডুপ্লিকেট ইউটিউবাৰৰ হাতত যদি যায় আপোনাক 1,80,90 মানে বিক্ৰী কৰিব। আপোনালোকেতো গমেই পায় আমাৰ অসমত 90% ইউটিউবাৰে বৰ্তমান ডুপ্লিকেট ভিডিঅ' বনায়। এতিয়া ময়ো ভাল বুলি নকওঁ, যিহেতু বৰ্তমান আমাৰ অসমৰ এইটোৱে চলি আছে। 90% ইউটিউবাৰে বৰ্তমান 2 নম্বৰ ভিডিঅ' বনায় আৰু লগতে 50-60 টকা এখন গাড়ী খোৱাৰ পিছতে মানে বিক্ৰী কৰে। কিন্তু অনলি ফৰ মনজিৎ DX চেনেলটোৱে আছে আমাৰ অসমত বৰ্তমান। যোনটো প্ৰাইচত মানে গাড়ী দিয়ে এইটো প্ৰাইচত মানে কোনেও দিব নোৱাৰে। মানে কি ইয়াত মালিকৰ পৰা ডাইৰেক্ট কাষ্টমাৰক দিয়া হয়। যেতিয়া গাড়ীখন চেল হৈ যাব দাদাজনে মোক 500 বা 1000 টকা দিয়ে, কিন্তু বহুতেতো নিদিয়ে মোক, মই নকওঁ। কিন্তু যাৰ বিবেক আছে দিব, মানে মৰমত দিয়ে এইটো 500-1000 টকা। কিন্তু মই আপোনালোকক এটা অনুৰোধ জনাওঁ, আপোনালোকে যোনে মানে কম দামত পাওঁ বুলি বেয়া গাড়ী বুলি ভাবি আছে, ইয়াক মই এটা বস্তু কওঁ, ভাই ইয়াত কোনো ধৰণৰ থাৰ্ড পাৰ্টি মানুহ নাই। এইটো কাৰণে মানে কম দামত পোৱা হয়। আৰু যোনটো প্ৰাইচত আজি আপোনালোকক এইখন গাড়ী দি আছোঁ এইটো প্ৰাইচত আপোনালোকে আমাৰ অসমত কত নাপাব। যদি আপোনালোকে পায় তেতিয়াহ'লে গাড়ীখন আমাক ফ্ৰীত দিয়া হ'ব। OLX কুইকাৰ আপুনি চবতে চাব পাৰে টেষ্টিং কৰি। এইখন গাড়ী যোনটো প্ৰাইচত মই দি আছোঁ এইটো প্ৰাইচত আপোনালোকে নাপাব। প্ৰাইচটো শুনি লওক, 2016 মডেল হয় এইখন, আৰু প্ৰাইচটো 1,40,000 টকা দাদাজনে কৈ আছে। গাড়ীখন বিক্ৰী কৰা এটা ৰিজন, দাদাজনৰ মানে অকণমান পইচাৰ প্ৰব্লেম চলি আছে, মানে দাদাজনৰ দোকান আছে আৰু গাড়ীখনৰ দ্বাৰা এইখন মানে গাড়ীখন লৈছিল, মানে এইখন থাৰ্ড অ'নাৰ হয় গাড়ীখন। আৰু লোৱাৰ পিছত দাদাজনে চলাই এনে ক'ৰবাত গ'লে অলপমান চলায়, কিন্তু গাড়ীখনত অকণমান প্ৰব্লেম হৈছে। প্ৰব্লেমটো মই আপোনালোকক কৈ আছোঁ। গাড়ীখন মানে কি কেতিয়াবা মানে ইঞ্জিনটো কেৰেককৈ চাউণ্ড কৰে, কেতিয়াবা নিজে অট'মেটিক বন্ধ হৈ যায়। এইটো কাৰণে মেকাৰ লৈ আহিছিলোঁ, মানে এটা কাষ্টমাৰে মানে মেকাৰ লৈ গৈছিল ঘৰত। লৈ যোৱাৰ পিছত ভালকৈ টেষ্টিং কৰাৰ পিছত মানে কৈছে 12-13 হাজাৰ টকা দিয়াৰ পিছত গাড়ীখন গটগটা হৈ যাব। 2016 মডেল হয় গাড়ীখন। আৰু যদি কোনোবা ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপুনিখন চাউথ চালমাৰৰ পিনে আছে গাড়ীখন। আপুনি কণ্টেক্ট নম্বৰটো দিম, মালিকৰ নম্বৰটো কমেণ্টত, তাতে কল কৰি আপোনালোকে ল'ব পাৰে। আৰু যদি ফাইনেন্সৰ মানুহ আছে, ফাইনেন্সৰ মানুহ লৈ আপোনালোকে ৰিফাইনেন্স কৰি লৈ আহিব পাৰে। কিন্তু আপোনালোকক যোনটো মালিকৰ নম্বৰ দিম ইয়াত অনলি ফৰ কেছ পইচা দি ল'বৰ কাৰণে মানে আপুনি ফোন কৰিব। আৰু ৰিফাইনেন্সৰ নম্বৰটো মই তলত দি দিম। দুটা নম্বৰে আছে, যিকোনো গাড়ী আপোনালোকে যদি ৰিফাইনেন্স কৰিম বুলি ভাবি আছে তাতে কল কৰি দিলে দুটা নম্বৰ দিম। এটাত লিখি দিম মানে কমেণ্টত ৰিফাইনেন্স এভেইলেবল গোৱালপাৰা, তাতে আপুনি গোৱালপাৰাৰ মানুহবিলাক কল কৰিব। আৰু লগতে অল আছাম যোনটো আছে ৰিফাইনেন্স, তাতে নম্বৰটো মই ৰিফাইনেন্সৰ তলত দি দিম কমেণ্টত। আৰু লগতে মালিকৰ নম্বৰটো মই দি দিম। আৰু লগতে আপোনালোকে যদি যিকোনো গাড়ী আপোনালোকে চেল কৰিম বুলি ভাবি আছে 7002383317, এইটো পাৰ্চনেল মোৰ হোৱাটছএপ নম্বৰ হয়। ইয়াতে প্লিজ খালি কল নকৰিব, ইয়াতে অনলি ফৰ মোক মানে এনেকুৱা টাইপৰ ভিডিঅ' বা ফটো বনাই দিব, মই পষ্ট কৰি দিম মোৰ ফেচবুক পেজ আৰু লগতে ইউটিউবত মই পষ্ট কৰি দিম। আৰু লগতে আপোনালোকক এটা বস্তু মই অনুৰোধ কৰোঁ, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকে কিন্তু আপোনালোকে ফ'ল' নকৰে। এতিয়া চাওক, যদি আপোনালোকে ফ'ল' নকৰে তেতিয়া আপোনালোকে গমেই পায় আমাৰ অসমতো ক'ব লাগিলে 90% আমাৰ ইউটিউবাৰে বৰ্তমান 2 নম্বৰী ভিডিঅ'ই বনায়। তেতিয়া আপোনালোকে যদি মোক ফ'ল' নকৰে আৰু লগতে মোৰ পেজটো যদি আপোনালোকে শ্বেয়াৰ নকৰে তেতিয়াহ'লে মানে কি হ'ব, আমাৰ যিমানখিনি মানে মই যেনেকৈ মানে কষ্ট কৰি আছোঁ, মানে কি আপোনালোকৰ কাৰণে চাওক ডাইৰেক্ট মালিকৰ গাড়ী লৈ মই ডাইৰেক্ট বিক্ৰী কৰি দি আছোঁ। এতিয়া চাওক, এতিয়া মাজতে মই ইচ্ছা কৰিলে গাড়ীবিলাকৰ পৰা 5,000-10,000 টকা খাব পাৰোঁ, কিন্তু মইতো কিয় নাখাওঁ ভাই গম পাওঁ। দুখীয়া মানুহ এখন গাড়ী ল'ব, এইবিলাকতো মিডিল ক্লাছ মানুহে ল'ব ন গাড়ীবিলাক। এতিয়া এটা দুখীয়া মানুহ এতিয়া লুটা মানে কি নিজকে লুটা, যিহেতু মই নিজে দুখীয়া ঘৰৰ ল'ৰা। এইটো কাৰণে আপোনালোকে যদি গাড়ী একদম জেনুইন গাড়ী লাগে এইখন আপোনালোকে ল'ব পাৰে, একদম কম দামত দিয়া হ'ব। এড্ৰেছটোতো মই কৈয়ে দিলোঁ। আৰু লগতে কমেণ্টত আপোনালোকে নম্বৰবিলাক পাব। যদি কমেণ্টৰ পৰা নম্বৰবিলাক ডিলিট হৈ যায় তেতিয়া ভাবি ল'ব গাড়ীখন চেল হৈ গৈছে। আৰু গাড়ীখন বেছিদিন নাথাকে, 4-5 দিন থাকিব। 4-5 দিনৰ ভিতৰত মানে কোনোবা যদি ল'ম বুলি ভাবি আছে ল'ব পাৰে, মানে 4-5 দিনৰ ভিতৰত বিক্ৰী হৈ যাব গাড়ীখন, মানে কম দামত পাই আছে। আৰু যদি আপোনালোকে এইখন লৈ 2 বছৰ চলাৰ পিছতো যদি মোক দিয়ে গাড়ীখন পাওঁ, মই 1,30,000 1,35,000 পিছত মই বিক্ৰী কৰি দিব পাৰিম, কিয়তো এইখন গাড়ীৰ আপোনাৰ 2016 মডেল হয়।